হয় নিশ্চয়কৈ এতিয়া ৰাজ্যৰ দেখিবলৈ পোৱা গৈছে যি বান পৰিস্থিতি, সেই বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গৈছে। কিন্তু আজি মই বৰ্তমান উপস্থিত আছোঁ নগাঁও চহৰৰ মাজমজিয়া যি ঢেকাইপতি আছে, সেই ঢেকাইপতিত উপস্থিত আছোঁ। মোৰ সহযোগীয়ে যদি সময় দেখুৱাব নগাঁও চহৰৰ যি মাজত এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে কৃত্ৰিম বানৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু ৰাতিপুৱাৰে পৰা যি ধাৰাসাৰ বৰষুণ দি থকা হৈছিল, সেই এজাক বৰষুণতে এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে ৰাস্তা বুৰি যোৱা পৰিলক্ষিত হৈছে। আপুনি যদি চায় তেতিয়াহ'লে দেখিব দুয়ো কাষে কিন্তু নলাৰ ব্যৱস্থা কৰা হৈছে, কিন্তু নলা ব্যৱস্থা কৰাৰ পাছতো এতিয়ালৈ কোনো ধৰণৰ পানীসমূহ যাব পৰা হোৱা নাই। ৰাতিপুৱাৰে পৰা এনেদৰে লোকসকল আহি আছে আৰু পানীৰ ফালি ফালি এনেদৰে দেখিবলৈ পোৱা গৈছে যে গাড়ীসমূহ আহি আছে। ৰাইজৰো বহুত অসুবিধা হোৱা পৰিলক্ষিত হৈছে। নগাঁও যি মাজমজিয়া বুলি ক'লে যি ব্যস্ততা পথ, সেই ব্যস্ততা পথৰ এতিয়া যি বজাৰৰ মাজত এনেদৰে দেখিবলৈ পোৱা গৈছে। প্ৰত্যেক বছৰে এনেদৰেই আজি এজাক বৰষুণতে দেখিবলৈ পোৱা যায় পানী হোৱা পৰিলক্ষিত হয়। আৰু আপুনি যদি চাই দেখিব এনেকৈ গাড়ীসমূহ এনেদৰে পানীৰ মাজতে যি পাৰ্কিং, সেই পাৰ্কিং কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে যি বেটেৰী ৰিক্সা, সেই বেটেৰী ৰিক্সাসমূহ অহা যোৱা কৰি আছে। যিহেতু নলা আছে, নলাত এতিয়ালৈকে ব্যৱস্থা কৰা হৈছে, কিন্তু তথাপিও দেখিবলৈ পোৱা গৈছে যে কোনো ধৰণৰ পানী যোৱাৰ ব্যৱস্থা হোৱা নাইকিয়া। ৰাইজে জীয়াতু ভুগি থাকিবলগীয়া হৈছে এনেদৰে। প্ৰত্যেক বছৰে যিহেতু এনেদৰে পানী জমা হয় আৰু পানী জমা হোৱাৰ ফলত নগাঁও ৰাইজৰ বহুত অশান্তি হোৱা পৰিলক্ষিত হয়। যদিও বা নগাঁও জিলা প্ৰশাসনে ইয়াৰ কাণসাৰ দিয়া কোনো পৰিলক্ষিত হোৱা নাই। আমি দাবী জনাইছোঁ যে নগাঁও জিলা প্ৰশাসনক ইয়াৰ ব্যৱস্থা ল'বৰ বাবে অনুৰোধ জনাইছোঁ, কিয়নো এইখন হৈছে এটা ব্যস্ততা পথ আৰু এই পথটোত যদি এনেদৰেই এজাক বৰষুণতে পানীত বুৰ যাবলগীয়া হয়, তেতিয়াহ'লে ৰাইজে কেনেধৰণে ওলাই আহিব আৰু কেনেধৰণে বজাৰ সমাৰৰ পৰা আহিব, ইয়াকে লৈ ডাঙৰ প্ৰশ্ন হোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাই আছোঁ নগাঁও যি ঢাকাইপতিৰ যি পথ, সেই পথটো এনেদৰে বুৰি যোৱা পৰিলক্ষিত হৈছে। মোৰ সহযোগীয়ে সামগ্ৰিক পৰিৱেশ দেখুৱালে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে ৰাস্তাসমূহ ক্ৰমান্বয়ে যদিও পানী শুকাইছে, তথাপিও কিন্তু আপুনি যদি চায় তেতিয়াহ'লে দেখিব যে ক্ৰমান্বয়ে এতিয়াও যদি বৰষুণ আহে পুনৰ এনেদৰে বুৰি যোৱা পৰিলক্ষিত হ'ব। অলপ সময় আগতে যদি আমি জানিব পৰা মতে ইয়াত 1 আঁঠুলৈকে পানী হোৱা পৰিলক্ষিত হৈছিল। আৰু নগাঁও জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে ইয়াৰ ব্যৱস্থা কৰি দিয়ক, কিয়নো এইখন হৈছে এখন নগাঁও চহৰৰ মাজমজিয়া এখন বজাৰ, আৰু এই বজাৰখনৰ পৰিস্থিতি যদি এনেকুৱা হয় মানুহ কেনেদৰে ওলাই আহিব। আৰু ইয়াকে জনাওঁ যে জিলা প্ৰশাসনে ইয়াৰ পানীসমূহ যোৱাৰ ব্যৱস্থা কৰি দিয়ক।